Rahul is driving Rahul's car. Rahul bought Rahul's car yesterday. Annoying, right? যাতে এনেকুৱা বিৰক্তিকৰ নহয় বা আমি ক'বলৈ বা শুনিবলৈ যাতে বিৰক্তিকৰ নহওঁ তাৰ বাবে প্ৰত্যেকটো ভাষাতে কি আছে pronoun আছে ঠিক তেনেদৰে ইংলিশতো pronoun আছে so in this video we will know about pronoun what is pronoun and its types আৰু সেই টাইপ বিলাকৰ অৰ্থাৎ প্ৰকাৰ বিলাকৰ ডেফিনেশন সহ এক্সাম্পলছ লৈ আমি কি কৰিম ব্ৰডলি আজিৰ এই ভিডিওটিত pronounৰ বিষয়ে জানি so welcome back to Hawk Study this is Nazrul Haq today I will let you know what is pronoun and its types আৰু সেই টাইপ বিলাকৰ অৰ্থাৎ প্ৰকাৰ বিলাকৰ ডেফিনেশন সহ এক্সাম্পলছ ৰে জানিবলৈ চেষ্টা কৰিম so let's dive into the pronoun so as you can see on the screen here what is a pronoun pronoun is a word that is used in the place of noun কাৰ ঠাইত ব্যৱহাৰ কৰা হয় নাউনৰ ঠাইত ব্যৱহাৰ কৰা হয় to avoid repetition যাতে কোনোজন ব্যক্তিৰ বিষয়ে বা কোনো এটা বস্তুৰ বিষয়ে বা কোনো এখন ঠাইৰ বিষয়ে যেতিয়া কি কৰা হ'ব ব্যাখ্যা দিয়া হ'ব সেই ঠাইটোৰ বা সেই ব্যক্তিজনৰ নামৰ ঠাইত যাতে বাৰে বাৰে নামটো ব্যৱহাৰ কৰা নহয় তাৰ বাবে কি কৰা হয় অৰ্থাৎ সেন্টেন্সবোৰত যাতে নাউনটো ৰিপিট কৰা নহয় তাৰ বাবে কি কৰা হয় নাউনৰ ঠাইত pronoun ব্যৱহাৰ কৰা হয় আৰু pronounবোৰ ব্যৱহাৰ কৰোতে সদায় নাউনৰ জেন্ডাৰ আৰু নাউনৰ নাম্বাৰৰ ওপৰত ডিপেন্ড কৰি pronounবোৰ বেলেগ বেলেগ হয় ইয়াত এক্সাম্পল দিয়া আছে যে ৰীনা ইজ মাই ফ্ৰেন্ড ইয়াত ৰীনাটো কি ফিমেল সেই কাৰণে ইয়াত pronounটো কি হৈছে she আৰু যদি ইয়াত মেল পাৰসন থাকিল হয় ফৰ এক্সাম্পল যদি ৰাহুল থাকিলে হয় তেনেহলে ইয়াত he হলা হয় he is smart ইয়াত কি আছে ৰীনা আছে সেইভাবে ৰীনাৰ ঠাইত অৰ্থাৎ জেন্ডাৰৰ ওপৰত ডিপেন্ড কৰি কি হৈছে ইয়াত she হৈছে she is very smart ইয়াত নাউনৰ কাম কি যে সৰি pronounৰ কাম কি pronounে সদায় কি কৰে নাউনক ৰিপ্লেস কৰি কোনো এটা word ইউজ কৰে সেই wordটো কি pronoun so next we will know about types of pronounৰ টাইপ বিলাক জানিম ইয়াত দিয়া আছে types of pronoun personal pronoun used for persons or things বা প্লেসৰ ক্ষেত্ৰটো বুজায় যে পারসন বিলাক সদায় personal pronoun বোৰ কি কৰা হয় কোনো বস্তু ঠাই বা ব্যক্তিৰ নামৰ ঠাইত কি কৰা হয় কিছুমান word ইউজ কৰা হয় আৰু সেই word বিলাকে কি কৈছে personal pronoun ইয়াত personal pronoun কি আছে ফাৰ্স্ট পারসনত কি পৰে I we আৰু সেকেন্ড পারসনত you থার্ড পারসনত he she it they এবিলাক হৈছে কি personal pronoun ইয়াত এক্সাম্পল দিয়া আছে I am a student ইয়াত I to কি personal pronoun they are dancing ইয়াত they হৈছে কি personal pronoun so next we will know about another one pronoun that is possessive pronounৰ কাম কি ইয়াৰ নামৰ জৰিয়তে গমে পোৱা যায় যে পজেশন কৰা অৰ্থাৎ ই অধিকাৰী বুজায় বা ওনাৰশিপ দেখুৱাই কি কৰে সেন্টেন্স এটাত ওনাৰশিপ দেখুৱাই যে এইটো কিতাপ মোৰ এইটো মোবাইল ফোন মোৰ এইটো চ্যানেলটো এইটো মোৰ চ্যানেল এইটো তোমাৰ বস্তু এইটো তোমাৰ কলম এইটো হিহতৰ বল এই বস্তু বিলাকৰ কি কৰা হয় অধিকাৰী বুজোৱা হয় পারসন বিলাকৰ ক্ষেত্ৰত পার্সোনাল pronounৰ কি কৰা হয় অধিকাৰী বুজায় হেবিলাকে কি হৈছে বা ওনাৰশিপ দেখুৱাই হেতু কি হৈছে পজেসিভ pronoun আৰু এই পার্সোনাল pronounৰ পজেসিভ pronoun বোৰ কি যে আইৰ পজেসিভ pronoun mine my you ইয়াৰ পজেসিভ pronoun হৈছে yours হিৰ পজেসিভ his sheৰ পজেসিভ hers itor possessive ki its and we're possessive ours these are the possessive pronoun yat possessive pronoun or example dia ase je this pen is mine ei column to mur yat my শব্দ to অর্থাৎ mine শব্দ to কি হৈছে অধিকাৰী বুজাইছে বা ownership দেখুৱাইছে সেই কাৰণে এটো কি হৈছে possessive pronoun So next one reflexive pronoun
ৰিফ্লেক্সিভ প্ৰনাউনে কি কৰে ৰেফাৰ্স বেক টু দা সাবজেক্ট সেন্টেন্স এটাত ইউজ হোৱা সাবজেক্ট হিচাপে আৰু সেই সাবজেক্টক ঘূৰি ব্যাখ্যা দিয়াকে কি হৈছে ঘূৰি ব্যাখ্যা যি প্ৰনাউনে দিয়ে তাক কি কোৱা হৈছে ৰিফ্লেক্সিভ প্ৰনাউন myself yourself himself herself itself ourselves themselves yet yourself এই শব্দটো সদায় কি কৰে দুটা নাম্বাৰত বুজায় অৰ্থাৎ সিঙ্গুলাৰতো বুজাব ই প্লুৰেলতো বুজাব যেতিয়া প্লুৰেলত বুজাব তেতিয়া কি হ'ব yourselves এইটো হ'ব yourselves আৰু যেতিয়া সিঙ্গুলাৰ বুজাব তেতিয়া এইটো হ'ব yourself example দিয়া আছে she made the food herself ইয়াত herself হৈছে কি reflexive pronoun so next one demonstrative pronoun নামটোৰ দ্বাৰা বুজোৱা যায় যে কি ই দেখুৱায় বা এইটো কি কৰে points towards things যে ই কি কৰিব অৰ্থাৎ ডেমনস্ট্ৰেটিভ প্ৰনাউনে সদায় কোনো বস্তু বা কোনো এজন ব্যক্তিৰ ফালে কি কৰিব আঙুলিয়াই দিব বা পইণ্ট আউট কৰিব সেই ক্ষেত্ৰত কিছুমান ওয়াৰ্ড ব্যৱহাৰ কৰা হয় আৰু সেই ওয়াৰ্ডবোৰে কি ডেমনস্ট্ৰেটিভ প্ৰনাউন ফৰ এক্সাম্পল this that these those এই প্ৰনাউনবোৰ আমি সৰু থাকোতে পঢ়িছো যে this মানে এইটো that মানে হৌটো these মানে এইবোৰ those মানে হৌবোৰ দিছৰ প্লুৰেল ফৰ্ম হৈছে কি these this মানে এইটো আৰু these মানে এইবোৰ যেতিয়া কোনো এটা বস্তু ওচৰত থাকিব সেই ক্ষেত্ৰত আমি এটা বস্তু থাকিলে ওচৰত এটা বস্তু থাকিলে this আৰু যদি ওচৰত বহু বস্তু থাকে তেতিয়া হলে these আৰু that কি হৈছে thatৰ প্লুৰেল ফৰ্ম হৈছে those যেতিয়া দূৰত এটা বস্তু থাকিব তেতিয়া that আৰু যেতিয়া দূৰত বহু বস্তু থাকিব এটাতকৈ বেছি থাকিব তেতিয়া কি কৰিম those pronoun use কৰিম example দিয়া আছে this is my book এইটো মোৰ কিতাপ those are birds হৌবোৰ চৰাই ইয়াত those আৰু this কি demonstrative pronoun so next one interrogative pronoun used to ask questions যেতিয়া আমি কাৰোবাক questions কৰিম ws টাইপত যেতিয়া questions কৰিম সেই questionত যিবোৰ ওয়াৰ্ড ব্যৱহাৰ কৰা হয় ws টাইপত যিবোৰ ওয়াৰ্ড ব্যৱহাৰ কৰা হয় সেইবোৰে কি interrogative pronoun for example who whom whose which what where these are the interrogative pronouns example দিয়া আছে who is knocking at the door ইয়াত who শব্দটো কি ইয়াত who শব্দটো interrogative pronoun so next one relative pronoun কি কৰে ইয়াত relative pronoun connects a close to a noun এটা নাউনৰ লগত অন্য এটা সেন্টেন্সৰ অন্য এটা ক্লোজৰ লগত কি কৰে কানেক্ট কৰে হেতু কি relative pronoun who whom which that whose these are the relative pronouns আৰু ইয়াৰে এইবোৰ কি interrogative pronoun হিচাপে ব্যৱহৃত হয় except of that example the boy who won the race is my brother ইয়াত থকা এই ক্লোজটোৰ লগত এই নাউনটোৰ কানেক্ট কোনে কৰিছে who so who to কি হ'ব relative pronouns next indefinite pronoun refers to unknown persons things যেতিয়া কোনো এজন ব্যক্তিৰ বিষয়ে যি ব্যক্তিক আমি নাজানো বা সেই ব্যক্তিক ফৰ এক্সাম্পল আপোনাৰ এটা কলম লৈছে কিন্তু কলমটো কোনে লৈছে সেই কথাষাৰ আপুনি নাজানে তেনেহলে সেই ক্ষেত্ৰত যি শব্দ ইউজ কৰা হ'ব যে কোনোবা এজনে মোৰ কলমটো লৈছে ইয়াত কোনোবা এজনে যে ইউজ কৰিলে হেইটোৱে কি indefinite pronoun তাৰ মানে আপুনি নাজানে যে আপোনাৰ কলমটো কোনে লৈছে ফৰ এক্সাম্পল someone took my pen কোনোবা এজনে মোৰ কলমটো লৈছিল তো এই ক্ষেত্ৰত আপুনি কি কৰিলে someone ইউজ কৰিলে এই someone টো কি indefinite pronoun anyone everyone nobody something all few many these are the indefinite pronouns example everyone loves ice cream ইয়াত তাৰ মানে নিৰ্দিষ্টকৈ এজনক বা এজনৰ নাম ধৰি কোৱা নাই তাৰ মানে প্ৰত্যেকজনে কি কৰে আইসক্রিম ভাল পায় ইয়াত everyone to কি
indefinite pronoun. Next আছে distributive pronoun. Distributive pronoun refers one person to think at a time. কি কৰে এই distributive pronoun to এটা সময়ত কোনো বস্তু বা ব্যক্তিক কি কৰে Next one, distributive pronoun refers one person or thing at a time. এটা সময়তে যেতিয়া কোনোবা এটা গ্ৰুপত যদি মানুহ কেইজনমান থাকে সেই মানুহ কেইজনক এজন এজনকৈ যেতিয়া বুজাব সেই ওয়ার্ড বিলাক এজন এজনকৈ বুজাবলৈ যি ওয়ার্ড ইউজ কৰা হয় সেন্টেন্সত distributive pronoun. Example দিয়া আছে each student must submit homework. যে প্ৰত্যেকজন ষ্টুডেন্টে এজন এজনকৈ বুজাইছে যে প্ৰত্যেকজন ষ্টুডেন্টে কি কৰিব লাগিব homework submit কৰিব লাগিব so এটো হৈছে কি distributive pronoun so next দিয়া আছে কি reciprocal pronoun shows mutual relationship তাৰ মানে এজনৰ আজনৰ লগত কি কৰা সম্বন্ধ দেখুৱায় এটোই হৈছে কি reciprocal pronoun and this is the last point of pronoun each other and one another এইবিলাক শব্দই কি কৰে sentence এটাই এজনৰ লগত আন এজনৰ সম্বন্ধটো ব্যাখ্যা দিয়ে for example each other one another so yet example দিয়া আছে students help each other ছাত্ৰ ছাত্ৰী সকলে কি কৰে ইজনে আনজনক সহায় কৰে এই ইয়াত ইজনে আনজনক যেটো মিউচুয়াল হেল্প কৰে এইটোৱে বুজাবলৈ কি কৰা হয় reciprocal pronoun বোৰ ইউজ কৰা হয় each other one another এইবোৰ কি reciprocal pronoun so এতিয়া আমি ডেইলি লাইফত কৰা কিছুমান মিস্টেক কমন মিস্টেক কিছুমান আছে যে ৰিনা এন্ড মি আৰ ফ্ৰেন্ডস ইয়াত মি টু হৈছে কি অবজেক্ট কিন্তু আমি ইয়াত সাবজেক্ট হিচাপত ইউজ কৰিছো সেই কাৰণে এটো কি হ'ব ভুল যেতিয়া আমি কি কৰো ফেসবুকত বা ইনষ্টাগ্ৰামত মই অলৰেডি ইয়াৰ বিষয়ে এটা ৰিলস অলৰেডি আপলোড কৰিছো যে আমি স্ট্যাটাস যেতিয়া লাগাও কি কৰো me and my friend me and my bestie এই শব্দটো লগা me ইউজ কৰো me টু নহব কাৰণ me টু হৈছে কি অবজেক্ট যেটো আমি সাবজেক্ট হিচাপত ইউজ কৰো স্ট্যাটাস দিবলৈ যেটো ক্যাপশন ব্যৱহাৰ কৰো তাত কি কৰো me শব্দ ইউজ কৰো me টু হৈছে কি অবজেক্ট আমি সাবজেক্ট হিচাপত ইউজ কৰো সো হেতু কি হ'ব ভুল pronoun ভুল সো ৰিনা and I are friends এইটো হৈছে কারেক্ট সো me নহয় কি হ'ব I হ'ব লাগিব personal pronoun hobo lagibo so everyone should bring their book so yet traditional grammar hisabe ei sentence to ki bhul aru your sentence correct version ki hoise je everyone should bring his or her book eitu hoise ki traditional grammar hisabe eitu shuddha but in modern english grammar ei sentence to ar ei sentence to duotai shuddha but traditional grammar hisabe their book এইটো নহব কি হ'ব his or her book সো আপুনি দুটা ইউজ কৰিব পাৰিব অসুবিধা নাই সো লাষ্টত কিছুমান টেস্ট আছে এই টেস্ট গেটে আপোনালোকে কমেন্ট বক্সত লিখি দিব যে কি আছে ৰাজু and I went to ইয়াত কি pronoun দিব লাগিব এই খালি ঠাইত সেই pronounটো দি আপোনালোকে এক নম্বৰ দিব দি কেনে ইয়াত কি pronoun হ'ব হেতু কমেন্টত জনাব 2 number dash is your favorite hero ইয়াত কি pronoun hobo 2 number দি কানে হে pronoun to comment ত লিখি দিব 3 number a cat cleaned dash with its tongue to ইয়াত কি pronoun hobo so I hope you will drop your answer in the comment section so thanks for being with me till the end